মিছন বসুন্ধৰা 2.0 অধীনত ডিগবৈত মাটিৰ পট্টা প্ৰদান 4583 জন খিলঞ্জীয়া লোকে লাভ কৰিছে পট্টা ৰাজ্যত আৰম্ভ হৈছে দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা পট্টা প্ৰদান প্ৰক্ৰিয়া ইয়াৰ যোগেদি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ খিলঞ্জীয়া লোকক মাটিৰ পট্টা প্ৰদান কৰিছে চৰকাৰে এই উপলক্ষে আয়োজিত হোৱা অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভূমিহীন খিলঞ্জীয়াক বিতৰণ কৰিছে মাটিৰ পট্টা আজি তিনিচুকীয়া জিলাৰ ডিগবৈতো দ্বিতীয় পৰ্যায়ৰ মিছন বসুন্ধৰা পট্টা প্ৰদান কাৰ্যসূচী ভূমিহীনসকলক বসুন্ধৰা 2.0 অধীনত মাটিৰ পট্টা বিতৰণ অনুষ্ঠানত উপস্থিত থাকি মাটিৰ পট্টা বিতৰণ কৰে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাই আজি ডিগবৈ সমষ্টিৰ প্ৰায় 4583 লোকক পট্টা বিতৰণ কৰে লগতে ডিগবৈ সমষ্টিৰ টিংৰাই ৰাজহুৱা খেলপথাৰ ষ্টেডিয়াম প্ৰধানমন্ত্ৰী খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অধীনত টিংৰাইত নিৰ্মাণ হোৱা অতিথি গৃহ ভাৰতীয় জনতা পাৰ্টিৰ টিংৰাই মণ্ডলৰ নৱনিৰ্মিত কাৰ্যালয়ৰ শুভ উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অসম মালা 2.0 অধীনত 133 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া ডিগবৈ পেঙেৰী বৰডমচা মহং সংযোগী পথ নিৰ্মাণৰ আধাৰশিলাও স্থাপন কৰে উদ্যোগ বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অসম চৰকাৰৰ বিমল বৰাই উক্ত অনুষ্ঠানত মন্ত্ৰী বিমল বৰাৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী হদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ ডিগবৈৰ বিধায়ক সুৰেন ফুকন আৰু তিনিচুকীয়াৰ জিলা আয়ুক্ত স্বপ্নীল পালৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট পাব্লিক টিভি অসম চৰ্চা হৈছে স্কিল ইণ্ডিয়া চৰ্চা হৈছে মেক ইন ইণ্ডিয়া চৰ্চা হৈছে খেলো ইণ্ডিয়া চৰ্চা হৈছে ফিট ইণ্ডিয়া চৰ্চা হৈছে স্বচ্ছ ভাৰত মিছন চৰ্চা হৈছে ইণ্টাৰনেশ্যনেল যোগা ডে চৰ্চা হৈছে আত্মনিৰ্ভৰ ভাৰত চৰ্চা হৈছে অসমত কাষ্টমাইজ ইণ্ডাষ্ট্ৰিয়েল পলিচি চৰ্চা হৈছে পেপচিকো ইয়াত স্থাপন কৰিছে আপোনাৰ চিপছৰ ইণ্ডাষ্ট্ৰিত তাৰ খেতি আলু খেতি উজনি অসমত হৈছে চৰ্চা হৈছে চাহ বাগিচাৰ জনসাধাৰণৰ জীৱনৰ মানদণ্ড চৰ্চা হৈছে চাউলৰ MSP চৰ্চা হৈছে মাষ্টাৰ্ডৰ MSP চৰ্চা হৈছে মহিলাসকলৰ স্বাভিমান চৰ্চা হৈছে যুৱকসকলৰ আত্মনিৰ্ভৰ চিন্তা চৰ্চা হৈছে কণ কণ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত ভৱিষ্যত চৰ্চা হৈছে গৰ্ভস্থ সন্তানৰ লালন পালনৰ বাবে অংগনবাদী চেণ্টাৰ চৰ্চা হৈছে বাগিচাত যোৱা দিনবিলাকত স্বাধীনতা 70 বছৰৰ পিছতো অপমানিত হোৱাৰ পৰিৱেশ তাৰ পৰা উদ্ধাৰ হৈ বেংক একাউণ্টৰ জৰিয়তে ৰ'দ বৰষুণ তেজক পানী কৰি হাৰক মাটি কৰি অৰ্জন কৰা ধন 100% তেওঁলোকৰ ঘৰলৈ অহা এনেধৰণৰ চৰ্চাৰ মাজত কোনোবা পাৰ্চনেল চৰ্চা হ'ব পাৰে লোকসভা নিৰ্বাচনত জিকাৰ আৰু ডিগবৈ সমষ্টিত বহুকেইটা মানে আঁচনি উন্মোচন কৰিলে আপুনি প্ৰকাশ কৰিছে কি কি আঁচনি উন্মোচন কৰিছে চাওক ডিগবৈ সমষ্টিটোৰ আমি একেধাৰে আজি 2016 চনৰ পৰা মই নিৰ্বাচিত হোৱাৰ পাছত আমি প্ৰতিটো অঞ্চলে প্ৰতিটো জাতি জনগোষ্ঠীৰ আমি কাম কৰিছোঁ আৰু বৰ্তমানৰ যিগৰাকী আমাৰ মুখ্যমন্ত্ৰী সৰ্বজনপ্ৰিয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ইতিপূৰ্বে অসমৰ 126টা সমষ্টিত সমগুৰুত্ব সম উন্নয়ন পাইছে তেখেতৰ নেতৃত্বত আজি প্ৰতিটো অঞ্চলতে আজি গ্ৰাম্য অঞ্চল হওক চাহ বাগিচা অঞ্চলৰ হওক আজি ৰাস্তাই হওক আজি বসুন্ধৰা 2 হওক বসুন্ধৰা 1 হওক আজি সকলো সুবিধা পাইছে আজি বিশেষকৈ ডিগবৈ সমষ্টিটোৰ 4800 গৰাকী ভূমিপুত্ৰ খিলঞ্জীয়া লোকসকলক আজি ইয়াত পাত্তা দিয়ে তিনিচুকীয়াত ইতিমধ্যে আপোনালোকে জানে 15000 লোকে পাত্তা পাইছে আৰু এই ডিগবৈ সমষ্টিত নতুনকৈ অন্তৰ্ভুক্ত হৈছে 6খন গাঁও পঞ্চায়ত আৰু সেই 6খন গাঁও পঞ্চায়ত হৈছে আমাৰ বুঢ়ীদিহিং এলেকাৰ এই বুঢ়ীদিহিং এলেকাৰ আটাইখিনি লোকে প্ৰায় 80% লোক তাত আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰ লোকৰ বসবাস কৰে তেওঁলোকৰ নিজৰ চিনাক্তকৰণ কৰিবৰ কাৰণে এখন পাতা নাছিলে আৰু সেই পাতাৰ চিন্তাধাৰাটোৱে আমাৰ সুচিন্তিতভাৱে আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিলে গতিকে তেখেতৰ হৈ আজি বিমল বৰা ডাঙৰীয়া ৰামেশ্বৰ তেলী ডাঙৰীয়া সঞ্জয় কিষাণ ডাঙৰীয়া বলিন চেতিয়া ডাঙৰীয়া ইয়াত সহিতে উপস্থিত আছিলে মুখ্যমন্ত্ৰীৰ আজি প্ৰতিনিধি হৈ আৰু মুখ্যমন্ত্ৰী বিশেষ কামত আচলতে দিল্লী যাবলগীয়া হ'ল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ লগত বিশেষ কথা থকাৰ কাৰণে আৰু তেখেতে আচলতে পঠালে গতিকে আমি দেখিছোঁ উন্নয়ন হৈছে আজি 4800 তেওঁলোকে পাইছে তাৰ উপৰিও আজি 10 কোটি টকাৰে যিটো আটাইতকৈ আটকধুনীয়া তিনিচুকীয়া জিলাৰ ভিতৰতে ডিগবৈ যদি ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ল টিংৰাই খেলপথাৰত 10 কোটি টকাৰ এইটো আজি উদ্বোধন কৰা হ'ল ভাৰতীয় জনতা পাৰ্টিৰ টিংৰাই মণ্ডলৰ 30 লক্ষ টকাৰে যিটো দলীয়ভাৱে আজি নিৰ্মাণ কৰা সেইটো আমি উদ্বোধন কৰা হ'ল
তাৰ লগে লগে যিটো আমাৰ একেবাৰে কাষতে আছে অতিথিশালা 1 কোটি টকাৰ নিৰ্মাণ কৰি অতিথিশালাটো আজি ৰাইজৰ কাৰণে মুকলি কৰা হ'ল আৰু আটাইতকৈ ডাঙৰ কথাটো হৈছে আজি ডিগবৈ পেঙেৰি বৰডুমচা মহং অৰুণাচল সংযোগী যিটো পথ ৰাইজৰ প্ৰবল দাবী আছিল আহ্বান আছিল মুখ্যমন্ত্ৰীৰ প্ৰতি আমাৰ বিধায়কৰ প্ৰতি গতিকে আমি সন্মান জনাই মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতসকলক সন্মান জনাই ইতিপূৰ্বে 133 কোটি টকা অসম মালাৰ যোগেদি তাত তেখেতসকলে আৰ্থিক অনুদান দিলে ইতিমধ্যে আজি ভূমি পূজন হ'ল এই জৰাজীৰ্ণ পথটি 22 ফুট মানে বহলকৈ নিৰ্মাণ কৰা হ'ব 40 কিলোমিটাৰ দৈৰ্ঘ্য গতিকে যথেষ্ট কাম কৰিছে গতিকে আৰু বিশেষ আছে বুলি মই নাভাবোঁ আৰু নিশ্চয় আপোনালোকে ডিগবৈ সমষ্টিত দেখিছে যোৱা সময়ছোৱাত 680টা 580টা আছিল প্ৰায় 650 পথ ইতিমধ্যে নিৰ্মাণ কৰা হৈছে মোৰ 8 বছৰীয়া বিধায়কৰ কাৰ্যকালত পৰিৱৰ্তন আপোনালোকে যিকোনো ৰাস্তাত যাওক স্কুলত যাওক কলেজত যাওক ইয়াত নাই এখন ভাঙা দলং নাই মই কৈছোঁ এখন ভাঙা দলং নাই ভাঙা কলেজ নাই ভাঙা হাইস্কুল নাই ভাঙা এম ই স্কুল নাই যিখিনি PHC আছে সেইখিনি খুব সুন্দৰভাৱে নিৰ্মাণ কৰা হৈছে গতিকে ক'ৰবাত সৰু সুৰা কিবা কিছু থাকি গৈছে সেইখিনি আমি কৰিম আমি কোৱা নাই যে 1 ঘণ্টা হ'ল বুলি কিন্তু আজি ৰাস্তা 80 পৰা 90% নিৰ্মাণ কৰা হৈছে আৰু ৰাইজৰ যিখিনি ব্যক্তিগতভাৱে হিতাধিকাৰী আছে অৰুণোদয়ে হওক বা আমাৰ বৃদ্ধা পেঞ্চনেই হওক আমি বহুত আজি ৰাইজক এইখিনি সহযোগিতা আগবঢ়াইছোঁ আৰু এই চৰকাৰখনে আচলতে খুব নিকাভাৱে কাম কৰিছে আজি প্ৰধানমন্ত্ৰী আৱাস গৃহ 1.5 লাখ টকা পাইছে আজি অৰুণোদয় প্ৰত্যেকগৰাকী মহিলাই যিখিনি আজি বিধৱা বা বিকলাংগ বা তেওঁলোকে বিবাহ বিচ্ছেদিত তেওঁলোকে 40 বছৰ যি উদ্ধত হৈছে বিয়া হোৱা নাই তেওঁলোকক দিয়াৰ ব্যৱস্থা কৰিছে ইয়াত ক'তো কোণালি কৰা নাই কোনো ধৰ্ম কোনো জাতি কোনো গোষ্ঠী চোৱা নাই গতিকে একমাত্ৰ এটাই কথা ইয়াৰ উন্নয়নৰ কাৰণে এজনকে আমি কিন্তু সদায় মনত ৰাখিব লাগিব সেইজনেই হৈছে আমাৰ সেনাপতি গতিকে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেত আহিবলৈ ৰাইজ বহুত গোট খাইছিলে কিন্তু এৰাব নোৱাৰা কাৰ্যসূচীলৈ তেখেত গ'ল তেখেতে আকৌ অহা কথা কৈছে গতিকে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে বিশেষ কৰি বুঢ়ীডিং এলেকাক মই শুভেচ্ছা জনাইছোঁ ধন্যবাদ দিছোঁ আপোনালোকে অত বছৰে যিটো আচলতে বিচাৰিছে দাবী কৰি আহিছিলে যিটো পথ আচলতে নিৰ্মাণ হ'ল সেই পথটি 2-4 দিনৰ ভিতৰতে নিৰ্মাণ হ'ল এইখিনি মই আপোনালোকৰ